our channel for a new vlog. তো আজি আমি এটা নতুন ৰেচিপি ব্লগ লৈ আহিছো। তো আজি আমি বনাম সোয়াবিনৰ মুইঠা। তাৰ বাবে আমি ইয়াতে সোয়াবিন লৈ লৈছো। এইখিনি এতিয়া বইল কৰি ল'ব লাগিছো। হাফ চামুচ নিমখ। তো পানীটো অলপ মানে উতল অহাৰ পিছত আমি ইয়াতে দি দিম সোয়াবিন। এতিয়া আমি দি আছো সোয়াবিনখিনি। তো এতিয়া 10 মিনিটৰ কাৰণে আমি সোয়াবিনখিনি বইল হ'বৰ কাৰণে থৈ দিম। বইল হৈ গৈছে, তো এতিয়া আমি উঠাই ল'ম। আমি অলপ ঠাণ্ডা পানী দি দিছিলো, তো এতিয়া ঠাণ্ডা হৈ গৈছে। এতিয়া আমি সোয়াবিনখিনি চিপি ল'ম। তাৰ পৰা গোটেই পানীখিনি ওলাই ল'ব লাগিব। তাৰ পিছত সেইখিনি আমি দি দিম মিক্সি জাৰত। আপোনালোকে চাই থাকিব। পিছত দিম আমি গৰম মছলা দি দিলো। এনেকৈ আপোনালোকে বনাই ল'ব। বেছি পাতল নকৰিব, বেছি পাতল কৰিলে তেলত দিয়াৰ লগে লগে ভাঙি যাব। আপোনালোকে এনেকৈ হ'লে এনেকৈ বনাই দিব। আমি ইয়াতে পিঁয়াজ নহৰু একো ব্যৱহাৰ কৰা নাই। আমি নিৰামিষ পদ্ধতিৰে বনাই আছোঁ। আপোনালোকে যদি পিঁয়াজ নহৰু ব্যৱহাৰ কৰিব বিচাৰে কৰি ল'ব। ভাজি ল'ম। তাৰ বাবে আমি কড়াই চপাই দিছোঁ আৰু কড়াই দিছোঁ তেল। তো তেলখিনি অলপ গৰম হৈ গৈছে। এতিয়া আমি মুইঠাখিনি দি দিম। দারচিনি আৰু দি দিম গোটা জিৰা। এইখিনি অলপ ভাজি ল'ম। আমি অলপ ভালকৈ ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ। এতিয়া দি দিম আমি মছলা, বটি থকা মছলাখিনি। তাতে আছে জিৰা, আদা, কেঁচা জ্বলা, হালধি দিছোঁ। এতিয়া ভালকৈ মিক্স কৰি ল'ম। ধনিয়া পাউডাৰ লগত মিক্স হৈ গৈছে। এতিয়া আমি ইয়াতে পৰিমাণ অনুসৰি পানী দি দিম। দি দিম ভাজি ৰখা মুঠিয়াখিনি। এইখিনি উতলি গৈছিল। তাৰ এতিয়া আমি তাতে ভাজি ৰখা সোয়াবিনৰ মুঠিয়াখিনি দি দিছোঁ। আৰু 10 মিনিটমান হ'লেই হৈ যায়। ভিডিঅ'টো এই পৰ্যন্ত। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।